স্বাগতম সকলকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যেহেতু এলপিইউপি যেটো 4500টা পদৰ যেটো বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু যেহেতু অনলাইন এপ্লাই আপোনালোকৰ আৰম্ভ হ'বলৈ গৈ আছে 15 ফেব্ৰুৱাৰী 2025 পৰা হেয়ে বহুতে আমাক প্ৰশ্ন কৰি আছিল আৰু মেছেজ দি আছিল যে ভ্যাকেন্সি ডিটেইলছটো ডিইৰ ফালৰ পৰা মানে কেতিয়া পাবলিশ কৰি দিব মই ভাবিলো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে সকলোখিনি জনাই দিম হেয়ে আপোনালোকে ভিডিঅ'টো হেকলৈ সম্পূৰ্ণকৈ চাব আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে যাতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে তেতিয়াহলে চাওকচোন যেহেতু আপোনালোকে যদি আগৰ এডভাৰটাইজমেন্ট বিলাক চাবলৈ যায় যেটো আমাৰ এলপিইউপি যেটো 5550টা পদৰ বিজ্ঞাপনটো যেতিয়া 26 ডিসেম্বৰ 2023 ত যেতিয়া প্ৰকাশ পাইছিল তাৰ অনলাইন আৰম্ভ হৈছিল আপোনালোকে ইয়াতে দেখি আছে এটো 2 জানুৱাৰী 2024 ৰ পৰা অনলাইনটো আৰম্ভ হৈছিল আৰু 2 ফেব্ৰুৱাৰী 2024 লৈ অনলাইন এপ্লাইটো চলিছিল কিন্তু পিছত আৰু কেইদিনমান বঢ়াই দিছিল তে 2 জানুৱাৰী যেতিয়া অনলাইন এপ্লাই আৰম্ভ হৈছিল তাৰ এদিন আগত মানে 1 জানুৱাৰী যেটো 1 জানুৱাৰী আছিল 2024 তেতিয়া যেটো ভ্যাকেন্সি ডিটেইলছ আছিল তেওঁলোকে এটো পাবলিশ কৰি দিছিল আপোনালোকে ইয়াতে দেখিব পাব ইয়াতে আপোনালোকে দেখি আছে ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসামৰ পৰা যেটো এলপিইউপিৰ 5550টা পদৰ যেটো ভ্যাকেন্সি ডিটেইলছ আছিল ইয়াতে আপোনালোকে দেখি আছে ডিস্ট্ৰিক্ট মিডিয়াম এণ্ড কাষ্ট ওয়াইজ ব্ৰেকআপ অফ ভ্যাকেন্সি এগেইনষ্ট যেটো ডেটত পাবলিশ কৰিছে ইয়াতে আপোনালোকে দেখি আছে 1 জানুৱাৰী 2024 ত আৰু অনলাইন এপ্লাই আৰম্ভ হৈছিল 2 জানুৱাৰী 2024 ৰ পৰা যেহেতু এদিন আগত তেওঁলোকে ভ্যাকেন্সি ডিটেইলছটো তেওঁলোকে ডিৰ অফিচিয়েল ওয়েবসাইটত পাবলিশ কৰি দিছিল ঠিক সেইদৰে যেটো আমাৰ এলপিইউপি 4500টা পদৰ যেটো অনলাইন এপ্লাই আৰম্ভ হ'বলৈ গৈ আছে 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰা হেয়ে তাৰ এদিন আগত মানে 14 ফেব্ৰুৱাৰী তাৰিখত আপোনালোকৰ ভ্যাকেন্সি ডিটেইলছটো আপোনালোকে দেখিবলৈ পাব হয়তো তাৰ দুদিন আগত 13 ফেব্ৰুৱাৰীটো হয়তো আপোনালোকৰ অফিচিয়েল ওয়েবসাইটত আপোনালোকৰ যেটো 4500টা পদৰ ভ্যাকেন্সি ডিটেইলছটো আছে আপোনালোকে দেখিবলৈ পাব হেই আপোনালোকে নিশ্চিন্ত থাকক আপোনালোকে আৰু 4 দিন মান অপেক্ষা কৰক আপোনালোকে ভ্যাকেন্সি ডিটেইলছটো দেখিবলৈ পাব আৰু যেতিয়া আপোনালোকে ভ্যাকেন্সি ডিটেইলছটো পাই যাব তাৰ পিছত আপোনালোকে ডিস্ট্ৰিক্টত কোনখন ডিস্ট্ৰিক্টত বেছি পোষ্ট থাকে বা আপোনালোকৰ কাষ্ট ওয়াইজ হিচাপে যেটো মাৰ্ক আছে যত আপোনালোকৰ পোষ্টটো বেছি থাকে সেইখন ডিস্ট্ৰিক্টত আপোনালোকে প্ৰিফাৰেন্স বিলাক দিব যেহেতু আপোনালোকে তিনিখন জিলা আপোনালোকে প্ৰিফাৰেন্স দিব পাৰিব নিজৰ ইচ্ছা অনুযায়ী হেয়ে আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স থাৰ্ড প্ৰিফাৰেন্স এইদৰে আপোনালোকে নিজৰ ইচ্ছা মতে আপোনালোকে চুজ কৰিব আৰু যদি আপোনালোকৰ মাৰ্কটো বেছি আছে তেতিয়া হলে আপোনালোকে নিজৰ ডিস্ট্ৰিক্টতে এপ্লাই কৰিব আৰু নিয়াৰ বাই ডিস্ট্ৰিক্ট বিলাকত আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে তিনিখন জিলাত আপোনালোকে প্ৰিফাৰেন্স দিব পাৰিব আৰু যদি আপোনালোকৰ মাৰ্কটো কম আছে কাষ্ট ওয়াইজ হিচাপে তেতিয়া হলে যিখন ডিস্ট্ৰিক্টত আপোনালোকৰ ভ্যাকেন্ট বেছি থাকে সেইবিলাক ডিস্ট্ৰিক্টত আপোনালোকে প্ৰিফাৰেন্স বিলাক দিব তেতিয়াহে আপোনালোকৰ চাকৰিটো পোৱাৰ এটা আশা থাকিব তে ভিডিঅ'টো এয়াই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া হলে লাইক শেয়াৰ আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়া হলে আজিলৈ ধন্যবাদ